হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি আমি আমাৰ ওচৰতে থকা ভিলেজ ড্ৰাইভ ৰিজৰ্টলৈ যাব ওলালোঁ দেই। এয়া মোৰ বেটি ৰেডি বোলে তাই। তাৰপিছত আকৌ আমি আহি গ'লোঁ মানুহটোৰ লগত গাড়ীত। বহুত দিনৰ পৰা শুনি আছিলোঁ যাম বুলি, তাকে আজি ওলালোঁ। এয়া আমি আহি পালোঁৱে। আপোনালোকে চাগে চিনি পাইছে ন সকলোৱে, প্ৰায় সকলোৱে আহিছেই। এইফালে মোৰ মা আজি লগত আহিছে, মা বা ভাইটি, আৰু এইফালে মোৰ হাজবেণ্ডৰ লগত আহিছোঁ। যেতিয়া ফটো নুঠিলে কেনেকৈ হ'ব ন, আহি গ'লোঁ হাজবেণ্ডৰ লগত ফটো তুলিবলৈ বুলি। তাৰপাছত পাৰ্কখনত সোমাই এইফালে দেখিলোঁ ডাঙৰ এটা পুখুৰী আছে, তাতে এটা চাংঘৰ আছে দেই গাইজ, বহিব পাৰিকৈ আৰু সুবিধা আছে। তাৰপাছত এইফালে ৰুম আছে, হোমষ্টেৰ বাবে আপোনালোকে বিচাৰিলে থাকিব পাৰে। তাৰপাছত এইফালে এটা য়োগা চেণ্টাৰ আছে, তাতে মানে মানুহবিলাকে জিৰাই আৰু সৰু বাচ্ছাবিলাক খেলিবও পাৰে। তাৰপাছত আকৌ এইফালে এখন ৰেষ্টুৰেণ্ট আছে, পেট পূজা মেইন হয় নে নহয় গাইজ কওকচোন। তাৰপাছত এখন সৰুকৈ পাৰ্ক আছে সৰু বাচ্ছাবিলাকৰ কাৰণে, আমি আৰু কি ডাঙৰবিলাকেও খেলি দিলোঁ অলপ। তাৰপাছত এইফালে ধুনীয়া এটা চুইমিং পুল আছে, বলকচোন দেখাই দিওঁ। চুইমিং পুল আছে যেতিয়া গা ধুমেই হয় নাই গাইজ, সেইকাৰণে ড্ৰেছ চেঞ্জ কৰিয়ে ল'লোঁ। তাৰপিছত আহিলোঁ চুইমিং পুললৈ বুলি। এইটো চুইমিং পুলটো বহুত মানুহ আছিলে কিন্তু দেই গাইজ, এয়া আমিও গা ধুইয়ে দিলোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই গাইজ। কেনেকুৱা লাগিলে জনাব দেই, আৰু আপোনালোকে বিচাৰিলে যাব পাৰিব।